মহাভাৰতৰ আটাইতকৈ জ্ঞানী মানুহজন আছিল বিদুৰ, কিন্তু তেওঁ ৰজাও নহয়, ৰাজপুতও নহয়। হস্তিনাপুৰৰ ৰজা বিচিত্ৰবীৰ্যৰ দুগৰাকী পত্নী আছিল, অম্বিকা আৰু অম্বালিকা। তেওঁলোকৰ পৰা ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম হয়। কিন্তু দুয়োজনেই ৰাজ্য চলাবলৈ অযোগ্য। তেতিয়া মহৰ্ষি ব্যাসদেৱে এগৰাকী দাসীৰ গৰ্ভত পুত্ৰ সন্তান দিলে। সেই পুত্ৰই হ'ল বিদুৰ। দাসীৰ পুত্ৰ হোৱাৰ কাৰণে তেওঁ কেতিয়াও সিংহাসন নাপালে, কিন্তু জ্ঞান, ধৰ্ম আৰু নীতিৰ কাৰণে তেওঁ হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী হ'ল। জন্মই মানুহৰ পৰিচয় নিদিয়ে, কৰ্মইহে দিয়ে। সেইদিনালৈ কৰ্তব্য সামৰি মহামতি বিদুৰে ৰাজভৱনৰ কিছু আঁতৰত অৱস্থিত বাসভৱনলৈ উভতিল। অহংকাৰী দুৰ্যোধন আৰু তেওঁৰ অনুগামীসকলৰ বাবে হস্তিনাপুৰৰ শুভচিন্তক সকলোৰে মনবোৰ খেলিমেলি। পিতামহ ভীষ্ম বহুত ব্যথিত হৈ আছে। যুদ্ধ তেওঁলোকে নিবিচাৰে। যুদ্ধ মানে আপোনজনৰ হানি, ধ্বংসাৱশেষ, তাৰ বাদেনো আৰু কি? মহামতি বিদুৰে ককায়েক ধৃতৰাষ্ট্ৰক আগতেই কৈছিল দুৰ্যোধনক ত্যাগ কৰাৰ কথা। কিন্তু সন্তানৰ মোহত অন্ধ ধৃতৰাষ্ট্ৰ সকলো কথাতে নিৰ্বিকাৰ। চল পাই পাই দুৰ্যোধনে অবাধ্য হৈ উঠিল। এতিয়া কাৰো কথা নামানে। তেওঁকো কেইবাবাৰো দাসীৰ পুত্ৰ বুলি ইতিকিং কৰিছে দুৰ্যোধনে। সু-পৰামৰ্শ দি দি অগ্ৰজ গুণীজ্ঞানী লোকসকল ভাগৰি পৰিছে। মহামতি বিদুৰে সকলো চিন্তা ভাৱনা ভগৱান কৃষ্ণৰ ওপৰত অৰ্পণ কৰিছে। সকলো ভগৱানৰ ইচ্ছা। কাইলৈ শান্তিৰ প্ৰস্তাৱ লৈ হস্তিনাপুৰত উপস্থিত হ'ব কৃষ্ণ। কেৱল এই কথাটোৱে তেখেতৰ দেহ মন ৰঞ্জিত কৰি ৰাখিছে। ত্ৰিভুৱনৰ বন্দিত পৰম পুৰুষ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণক আকৌ এবাৰ লগ পাব, জীৱন সাৰ্থক হ'ব। আৰু কি লাগে তেওঁক? পিছদিনা কৃষ্ণ ভগৱানৰ সাক্ষাৎকাৰৰ মধুৰ আকাংক্ষাৰে দুচকু মুদি নিদ্ৰাদেৱীক আহ্বান জনালে। পিছদিনা পিতামহ ভীষ্ম, কুলগুৰু কৃপাচাৰ্য, গুৰু দ্ৰোণাচাৰ্য, বিদুৰ সকলোৱে শ্ৰীকৃষ্ণক আগবঢ়াই আনিবলৈ গ'ল। আগবাঢ়ি নগ'ল দুৰ্যোধন। হস্তিনাপুৰৰ অতিথি বহা কক্ষত সকলোৱে কৃষ্ণক আদৰণি সম্ভাষণ জনালে। কৃষ্ণই সকলোৰে আদৰণি সম্ভাষণ গ্ৰহণ কৰিলে। খা-খবৰ কুশল বাৰ্তা আদান-প্ৰদানৰ অন্তত দুৰ্যোধনে শ্ৰীকৃষ্ণ ভগৱানক ভোজনৰ প্ৰস্তাৱ দিলে। শ্ৰীকৃষ্ণই ক'লে, মই দুটা ক্ষেত্ৰতহে ভোজন গ্ৰহণ কৰোঁ। যেতিয়া মই ভোকাতুৰ হওঁ, নাইবা মোৰ কোনো মিত্ৰ, যি মোৰ অতি প্ৰিয়, তেওঁৰ ঘৰতেই মই ভোজন কৰোঁ। এতিয়া মই ভোকাতুৰো নহয় আৰু তুমি মোৰ মিত্ৰও নহয়। কিয়নো যদি তুমি মোৰ মিত্ৰ হলা হয়, তেনেহ'লে ইমান পৰে তুমি মোৰ শান্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰিলাহেঁতেন। শ্ৰীকৃষ্ণই মিচিকিয়াই হাঁহিৰে দুৰ্যোধনলৈ চাই ক'লে, ভোজন মই বিদুৰ খুৰাৰ ঘৰতহে কৰিম। কৈয়ে তেওঁ বিদুৰৰ বাসভৱনলৈ গমন কৰিলে। দুৰ্যোধনে গৰজি থাকিল, মূৰ্খ গোৱালীৰ পুত্ৰ, আজি তই মোৰ ভোজন প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিলি। মোৰ ৰন্ধাশালত ৰন্ধা আহাৰ গ্ৰহণৰ বাবে কত ৰজা মহাৰজা ব্যাকুল হৈ থাকে। তোক মই মোৰ ৰন্ধাশালত তৈয়াৰ হোৱা দ্ৰব্য ভোজন কৰোৱাই তোক সন্মান দিবলৈ বিচাৰিছিলোঁ। কাইলৈ ৰাজসভাত তোক চাই ল'ম মই। আনহাতে বিদুৰৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ আগমনত বিদুৰ আৰু তেওঁৰ পত্নী অতিশয় আপ্লুত হৈ ত্ৰিজগতৰ প্ৰতি স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ভক্তিভৰা সেৱা নিবেদন কৰিলে। বিদুৰে ক'লে, হে প্ৰভু, আমাৰ এই নিকিন প্ৰজা তোমাৰ পদৰ ধূলি ধন্য হ'ল। ধন্য হ'লো আমি দুই পতি-পত্নী। আমাৰ এই দৰিদ্ৰ ঘৰত আহাৰ গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰা। ভগৱান শ্ৰীকৃষ্ণই বিদুৰৰ পত্নীয়ে নিজ হাতে প্ৰস্তুত কৰা শুকান ৰুটি আৰু শাকৰ ভাজি মুখলৈ নি কৈ উঠিল, অপূৰ্ব সোৱাদ। এনে সোৱাদপূৰ্ণ দ্ৰব্য আজি প্ৰথম খাবলৈ পাইছোঁ। ৰজা ধৃতৰাষ্ট্ৰৰ ৰাজকোষৰ ধনৰ অধৰ্ম স্পৰ্শ এই খাদ্যত পৰা নাছিল। বিদুৰে কেৱল নিজে পালন কৰা কৰ্তব্যৰ বাবদ একেবাৰে নূন্যতম ক্ষুদ্ৰাতি ক্ষুদ্ৰ পৰিমাণ গ্ৰহণ কৰিছিল। সেইখিনি ধন আৰু সেই ধনেৰে ক্ৰয় কৰা দ্ৰব্য আহাৰ প্ৰস্তুতকৰণৰ সময়ত হৰিৰ নাম স্মৰণেৰে অতি বিশুদ্ধ হৈ পৰিছিল। শ্ৰীকৃষ্ণই বিদুৰৰ গৃহৰ অতি বিশুদ্ধ আহাৰ গ্ৰহণ কৰি বিদুৰক ধন্য কৰিছিল। আহাৰ গ্ৰহণৰ অন্তত বিদুৰে কৈছিল, হে প্ৰভু, তোমাৰ বিশ্ৰামৰ যোগ্য নহয় আমাৰ এই সাধাৰণ কোঠালি, বৰ ঠেক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিলে, হে বিদুৰ, তোমাৰ এই গৃহত মোৰ বিশ্ৰামো আৰামদায়ক হ'ব। ইয়াত নাই পৰ্যাপ্ত পৰিমাণে সা-সামগ্ৰী, বিলাসবহুল ঠাই, কিন্তু মোৰ বাবে তোমাৰ গৃহত অজস্ৰ ঠাই।
কিন্তু দুৰ্যোধনৰ ৰাজপ্ৰসাদত অধৰ্মৰে এনেদৰে পৰিপূৰ্ণ হৈ আছে, তাত মোৰ বাবে কিঞ্চিতমানো ঠাই নাই। ভক্তিপূৰ্ণভাৱে হাতযোৰ কৰি পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ অনুপম জ্যোতিষ্মান মুখমণ্ডললৈ চাই থাকিল মহামতী বিদুৰে, যেন চায়েই থাকিব, চায়েই থাকিব।